গুড মৰ্ণিং মতলে ইউটিউব চেনেলৰ পৰা আজি প্ৰথমটো মিনি ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। এখন নতুন চুটি ছবিৰ কাম আমি আৰম্ভ কৰিছোঁ। শ্বুটিং কৰাৰ আগতে আমি ধূপ চাকি কেমেৰা আগত জ্বলাই সেৱা কৰিছোঁ যাতে কামটো ভালদৰে আৰম্ভ হয়। আমি আহিলোঁ শ্বুটিং কৰিবৰ কাৰণে তিতাবৰত অৱস্থিত চেকুৰীয়া নামৰ এখন গাঁৱত। গাঁৱৰ ৰাইজৰ যথেষ্ট সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে গাঁৱৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰিংগিবা হাই আমাৰ নতুন আহি আছে এখন আমাৰ মৰহা শেৱালি আমাক তেজমালাক যেনেকৈ মৰম দিছে এইখনকো দিব বুলি আমি আশাবাদী। ধন্যবাদ। ইয়াৰ পাছতে আহিলোঁ আমি অন্য এটি লোকেশ্যনত শ্বুটিং আৰম্ভ কৰিবলৈ। এফালে আছে আমাৰ প্লাৱন, বৰ লাজ কৰে সি। আৰু এই লোকেশ্যনত দেখিবলৈ পাইছে কণ কণ সৰু সৰু ছোৱালী কেইজনীমান। তাহাঁতেও ইয়াত শ্বৰ্ট ফিল্মখনত আমাৰ এক্টিং কৰিছে। যাতে আমাৰ শ্বৰ্ট ফিল্মখন আদৰি লয় তেজমলাতকৈ আৰু বেছি আমি আশা কৰিছোঁ চবৰে পৰা। খুৰী আছে এইডোখৰতে খুৰী কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিলে আজি আৰু এয়াই হৈছে আমাৰ শ্বুটিঙৰ সংগ্ৰাম ওৰফে ৰিংকি। ইয়াৰ পাছত দেখিছে শ্বুটিঙৰ কাম আৰম্ভ কৰি কিছু জিৰণি লৈছে সকলোৱে। যোনে যেনেকৈ পাৰে তেনেকেই পূৰা টোপনিত। পথাৰৰ এটা চিনৰ বাবে আমাৰ হিৰইনক দাঙি ল'ব লগা হৈছে আমাৰ শ্ৰৱণে। মৰহা শেৱালি চুটি ছবিখন উপভোগ কৰিবৰ বাবে আপোনালোকে মতলে ইউটিউব চেনেলো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ ব্লগটো আজি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।